গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ তেলটো বহুত বেছি হোৱা নাইনে? তেলৰ সীমা পাৰ হৈ যোৱা নাইনে? তেলটো একদম তেলীয়া পেলপেলীয়া হৈ উঠা নাইনে? এইকাৰণে কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে 3দিনীয়া কাৰ্যসূচী লৈছে তেওঁলোকে পৌৰ নিগমৰ ফালৰ পৰা, অৰ্থাৎ 30 তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে। তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ বাবে যি ধৰণে 3দিনীয়া কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচীবোৰ চালে আপোনালোকৰো হাঁহি উঠিব। এইকাৰণে হাঁহি উঠিব, সেইকেইটা নিয়ম মাফিক কৰিবই লাগে। যেনে ৰাজহুৱা স্থান চাফ চিকুণ, বজাৰ সমাৰ চাফ চিকুণ, ৰাজহুৱা পায়খানা টয়লেট চাফ চিকুণ, এইবিলাক কৰিব খুজিছে তেওঁলোকে। মহৎলোকৰ মূৰ্তি পৰিষ্কাৰ কৰিব বোলে 1 তাৰিখে। মানে ইমান দিন লেতেৰা হৈ আছিল নেকি? মানে আপোনালোকে চাফা নকৰে নেকি? তাৰমানে আপোনালোকে নিজৰ কামক ফাঁকি দিছে। গতিকে তেল মৰাৰ সীমা থাকিব লাগে। মৃগেন শৰণীয়া ডাঙৰীয়া, যদি আপুনি মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনটো সঁচাকৈ 3দিনীয়াকৈ পালন কৰিব খুজিছে, তেতিয়াহ'লে কওক যে মহানগৰবাসী এই 3 দিনৰ পিছত আৰু খোৱা পানীৰ সমস্যা নাপায়। কওক মহানগৰবাসীয়ে 3 দিনৰ পিছত নলা নৰ্দমাৰ সমস্যা নাপায়। কওক অনাগত সময়ত মহানগৰবাসীয়ে GMCৰ পৰা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। কওক পাৰে যদি যে পৌৰ নিগমৰ অধীনত যিবোৰ কাম হৈ আছে থলুৱা লোকে পাব, তাৰ স্থানীয় লোকসকলে কাম কৰাৰ সুযোগ পাব। বোকা নিষ্কাশনৰ ঠিকা যদি বহিৰাগতক দিয়ে, বিভিন্ন ধৰণৰ নলা নৰ্দমাৰ জৰীপৰ ঠিকনা যদি বহিৰাগতক দিয়ে, থলুৱা লোকে ক'ত কি কৰি আছে নিজে ভাবক। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ইমান ভাল পোৱা আছে, আন্তৰিকতা আছে, আপোনালোকৰ মতে যদি মুখ্যমন্ত্ৰী গৰাকী ঈশ্বৰ ভগৱান, তেওঁলোকৰ যদি জন্মদিন 3মুহীয়াকৈ কৰে নিজৰ পকেটৰ খৰচেৰে, আমাৰ ক'বলগীয়া নাই। কিন্তু আপোনালোকে সাধাৰণ জনতাৰ টকাৰে কৰ কাটল সংগ্ৰহ কৰি এনেকে 3দিনীয়া কামৰ নামত সদায় কৰিবলগীয়া কামকেইটাই যদি কৰাৰ নামত অধিক হাৰত আৰু টকা খৰচ কৰে, তাত আমাৰ ক'বলগীয়া আছে। এই সাধাৰণ জনতাৰ টকা। মানে এনেকুৱা এটা চান্স লৈছে নেকি যে মুখ্যমন্ত্ৰীৰ নামত 3দিনীয়া কাৰ্যসূচীটো কৰোঁ আৰু যধে মধে য'তে ত'তে চাফ চিকুণৰ নামত হোৱাই নোহোৱাকৈ বাজেটবোৰ নিৰ্ধাৰণ কৰোঁ। টকাৰতো অভাৱ নাইয়ে এতিয়া, ধাৰৰ উপৰি ধাৰ। মন কৰক মৃগেন শৰণীয়া ডাঙৰীয়া, এই কথাটো এইকাৰণে ক'ব খুজিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে 10 কোটি কৈ দিব। দিলেনে? 10 কোটিৰ কাম হ'লনে? এই কথাবোৰে ৰাজহুৱা কৰক তেওঁৰ জন্মদিন উপলক্ষে, যে গুৱাহাটী মহানগৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান ধুনীয়া কাম কৰি আছে। এইটো নিশ্চিত কৰক যে আৰু পাইপ নুফুটে। এই 3 দিনৰ ভিতৰত সকলোবোৰ পাইপৰ পুনৰীক্ষণ কৰা হ'ব। যদি ক'ৰবাত পাইপ বেয়া আছে ভাল কৰা হ'ব। গতিকে এই 1 ফেব্ৰুৱাৰীৰ পিছত আৰু গুৱাহাটী মহানগৰত কত পানীৰ পাইপ নুফুটে, এই কথাবোৰ কওক। মানে এতিয়া এনেকুৱা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেল মৰা মানুহৰ মাজতে প্ৰতিযোগিতা চলিছে, কোনে কি ধৰণে তেল মাৰিব পাৰে। এই তেল মৰা প্ৰতিযোগিতাখন কিন্তু শুভ লক্ষণ নহয়। মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিব নালাগে, তেওঁক কামবোৰ দেখুৱাই দিয়ক। তেওঁক কওক যে আপোনাৰ জন্মদিন বুলি আমি গুৱাহাটী পৌৰ নিগমে মহানগৰীত অবৈধভাৱে গঢ়ি উঠা ডাঙৰ ডাঙৰ মানুহবিলাকৰ ডাঙৰ আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাম, যিসকলে অবৈধভাৱে নিৰ্মাণ কাৰ্য কৰিছে। গুৱাহাটী মহানগৰীৰ সামগ্ৰীৰ উন্নয়নৰ বাবে গুৱাহাটী মহানগৰ বা পৌৰ নিগমৰ কোনো এগৰাকী লোকেই কাৰো পৰা 1 টকাও নলয়। এই ধৰণৰ প্ৰতিশ্ৰুতিবদ্ধ হওক, এই ধৰণে অংগীকাৰ লওক। পদপথৰ ব্যৱসায়ীক মাহে পহেকে হাৰাশাস্তি কৰি নাথাকো, এই কথাবোৰ কওক। পদপথৰ ব্যৱসায়ীসকলৰ পৰা যে নিয়মীয়াকৈ অবৈধভাৱে মাচুল সংগ্ৰহ কৰে আপোনালোকৰ একাংশ কৰ্মচাৰীয়ে, দেখেনে নেদেখে? মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল লগাবলৈ গৈ এনেকে ৰাইজৰ টকা খৰচ নকৰিব। পকেটৰ পইচাৰে আপোনালোকে যিমান যি একে কৰক। এজাক বৰষুণ হ'লে গুৱাহাটীৰ কি অৱস্থা হয়, নলাত উঠি যায় কিশোৰ, আৰু তাতকে দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে? সেইখন মহানগৰত সেই মেয়ৰ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক ভাল লগাবলৈ, তেল মালিচ কৰিবলৈ এই ধৰণৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে, আমি নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। নকৰিব এনেকুৱা কথা, কাৰণ কৰিবলগীয়া কাম বহুত আছে অসমত। ধন্যবাদ।